নজ্বলাওঁ চাকি কাক জ্বলায় যেতিয়া আত্মাৰ শান্তিৰ বাবে চাকি জ্বলায় জুবিনৰ আত্মাই শান্তি পোৱা নাই কিন্তু ধল পৰাই পৰিছে আৰু জুবিন গাৰ্গৰ যদি দাগ লগাইছে তাৰমানে ঈশ্বৰক দাগ লগাইছে তাৰমানে কালি ঈশ্বৰৰ গাত যদি কেৰেক্টাৰ দাগ লগাব লগা হৈছে তাৰমানে তেওঁলোকে এইটো যদি সাহ কৰিছে চ' এইটো এটা মানে ভাবিবনৰ কথা এইটো তাৰে শাস্তি তাৰে তেওঁলোকে সেই যিটো পাপৰ ফল নিজে ভুগিব লাগিব এই পৃথিৱীত থাকোঁতে ভুগি যাব লাগিব চ' সেইবোৰ কোৱাই কৈ থাকক তেওঁলোকে বাচিবলৈ কাৰণে বহুত দৰ্জা খুলিব এখন খুলিব আমি 10খন বন্ধ কৰি দিম চ' এখন লোহাৰ দৰ্জা খুলিব আমি 10খন লোহাৰ দৰ্জা বন্ধ কৰিম চ' এইবোৰ কথা ফাল্টু কথা কৈ লাভ নাই এতিয়া তেওঁলোকে এতিয়া তহঁতে বচি থাকক তহঁতে হত্যা কৰিছ হত্যাকাৰী বাছ শাস্তি লাগিব কথা হ'ল ষ্ট্ৰেইট হত্যাকাৰী আমি নাজানো আমি গম পাইছিলোঁ কেনেকৈ আমাৰ অনাৰেবল CM ছাৰে কৈছে জুবিন গাৰ্গৰ হত্যা হৈছে আৰু সেই হত্যাকাৰীক আমাক শাস্তি লাগে তাৰ বাহিৰে আমি একো নাজানো উই ৱান্ট জাষ্টিছ যিমান সোনকালে পাৰোঁ মই জানো আমাৰ ল'ৰাখিনিয়ে বহুত কাম কৰি আছে SIDয়ে বহুত ভাল কাম কৰি আছে চ' অলপ টাইম লাগিব আমি এইখিনি ধৈৰ্য ধৰি আছোঁ কিন্তু এই ফাল্টু কথা কিবা কথা কৈ লাভ নাই আমি এতিয়া এটা কথা জানো জুবিনক আমি ন্যায় দিয়াবই লাগিব আৰু মই এটা কথা কৈছোঁ এই যে মই আহি আছোঁ মই সেইকাৰণে প্ৰতিদিনাই কৈ আছোঁ মই এইবোৰ জেগাত আহি আছোঁ কিন্তু মই জুবিনৰ সমাধি হওক জুবিনৰ ক'ৰবাত হওক আজি প্ৰতিমূৰ্তি হওক মই ক'তো চাকি জ্বলোৱা নাই তাৰমানে মই চাকি নজ্বলাওঁ চাকি কাক জ্বলায় যেতিয়া আত্মাৰ শান্তিৰ বাবে চাকি জ্বলায় জুবিনৰ আত্মাই শান্তি পোৱা নাই কিন্তু ধল পৰাই পৰিছে Yes, definitely. We hope means we are 120% recurring. Jubin Garg has to get justice. There is no other option. So and that will be done. ন্যায়ৰ পথত আৰু এখোজ আৰক্ষীৰ তদন্তত সন্তুষ্ট বিশেষ আদালত এটাকৈ চাৰ্জ লাগিল প্ৰতিজনৰ বিৰুদ্ধে শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভাটো বাদে দিয়ক ভাইক সন্দীপন গাৰ্গো বাচি নগ'ল অকণমান যেন সকাহ এধুপলৈ যেন মনটো আপোনাৰ হাত পৰিব অসম আৰক্ষীৰ বহু বিফলতাৰ ইতিহাসৰ মাজতেই ADGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SITয়ে কৰা তদন্তই অন্তত প্ৰথমটো ধাপত নিৰাশ নকৰিলে আৰক্ষীয়ে লগাইছিল বহু ধাৰা কিন্তু আদালতত ধাৰাবোৰ টিকি থাকিবগৈনে তাত বহুতৰে সন্দেহ হৈছিল কিন্তু প্ৰথমটো ধাপত অন্তত SITয়ে নিৰাশ নকৰিলে তদন্তত সন্তুষ্ট হৈ বিশেষ ন্যায়াধীশে ফ্ৰেম কৰিলে চাৰ্জ অনাৰেবল ফাৰ্ষ্ট ট্ৰেক কোৰ্ট শৰ্মিলা ভূঞাই মেডামে চাৰ্জ গোটেইখিনি শুনি আজি সন্তুষ্ট হৈ দুই পক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আসামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছত চাৰ্জ ফ্ৰেম কৰিলে আৰু যাৰ যি ওপৰত চাৰ্জশ্বিটখন দিয়া হৈছিল সেইমতে কোৰ্টে সন্তুষ্ট হৈ আজি চবৰে এগেইনষ্টে চাৰ্জশ্বিটত দিয়া ধাৰা মতেই চাৰ্জ ফ্ৰেম কৰিছে অৰ্থাৎ পুলিচে ইনভেষ্টিগেট কৰাখিনি ঠিকে পাইছে সেইকাৰণে চাৰ্জটো ফ্ৰেম কৰিছে তাৰ বিৰুদ্ধে কি ধাৰাত চাৰ্জ ফ্ৰেম হ'ল শ্যামকানু মহন্ত ধাৰা লাগিলে ভাৰতীয় ন্যায় সংহিতাৰ 36/37/38/2 নং ধাৰা অতিৰিক্তভাৱে সংযোজন হ'ল 131/308(2)/318(4) আৰু 238 ধাৰা মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থৰ বিৰুদ্ধে BNSৰ 36/38/2/131/131/2 আৰু 316(5) নং ধাৰা আৰু সেই যে জুবিন গাৰ্গৰ লগত একেলগে সাঁতুৰি থাকি বচাবলৈ নোযোৱা শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 36/37/38/131/131/316(5) নং ধাৰা আৰু নিশা চক্ৰান্তকাৰীৰ নিৰ্দেশনা মতেই উৰে ৰাতি জুবিন গাৰ্গক মুখৰ ওচৰত মদ বাকি দি জুবিনক অচেতন কৰাৰ অভিযোগেৰে অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 36/37/38/132/131 আৰু 238 ধাৰা জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক হত্যাৰ পৰিকল্পনা নথকাকৈ কৰা কৰ্মৰ ফলত মৃত্যু ঘটাৰ ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ 105ত চাৰ্জ ফ্ৰেম কৰা হয় দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এণ্ড ক্ৰিমিনেল কনস্পাইৰেচিৰ ধাৰাত অভিযুক্ত কৰে বিশেষ আদালতে ভবা ধৰণেৰেই চাৰ্জ ফ্ৰেম হোৱাত সন্তুষ্ট জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ
যেনেদৰে আশা কৰিছিলোঁ আৰু বিশ্বাস আস্থা ৰাখিছিলোঁ মহামান্য আদালতৰ ওপৰত, সেইমতে আমি সকলো ৰায়দান পাইছোঁ। আৰু আজি মই সোমাওঁতেও আপোনালোকে সোধোতে মই সেইটোৱে কথা কৈছিলোঁ যে ভগৱান যাৰ সত্যৰ পক্ষতে থাকিব, আৰু সেই ধৰণে আমি বিচাৰ পাইছোঁ। আমাৰ সুদক্ষ প্ৰজিকিউশ্যন টিমে তেওঁলোকে খুব শক্তিৰে তেওঁলোকে যুঁজিছে আৰু যিখিনি তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগে সেইমতে আগবাঢ়ি গৈছে আমি বিচৰা মতে। সেইকাৰণে আমি খুব আশাবাদী। এতিয়া সাক্ষীৰ ভাষ্য গ্ৰহণৰ সময়। সাক্ষীও আকৌ কম নহয়। SIT 394 জনৰ সাক্ষ্য গ্ৰহণ কৰি জমা দিছিল আদালতত। এতিয়া সাক্ষীয়ে সুৰ সলনি কৰিলেহে বিপদে আকৌ লগ দিব। বৃহৎ সংখ্যক সাক্ষীক হোষ্টাইল নোহোৱাকৈ ৰখাটো এক প্ৰত্যাহ্বান। তদন্তকাৰী আৰক্ষীক ধন্যবাদ দি সাক্ষীসকল আস্থাৰে আগুৱাই আহি জুবিনক ন্যায় প্ৰদান কৰিবলৈ আহ্বান গৰিমা গাৰ্গৰ। আৰু SRG দক্ষ অফিচাৰসকলে যিদৰে ইনভেষ্টিগেশ্যন কৰিছিলে সেইমতে আজি সকলোবোৰ ধাৰা যিদৰে আগতে লগোৱা হৈছিলে সেই ধাৰা অব্যাহত ৰাখিছে। সেইমতে আগবাঢ়িব এতিয়া বিচাৰ কাৰ্য। আৰু যেনেদৰে কামৰাজ ছাৰে কৈছে যে 8 জুনৰ পৰা সাক্ষীৰ সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে অতি শীঘ্ৰে মই ভাবোঁ খুব সোনকালে এই সাক্ষীৰ প্ৰক্ৰিয়া, আৰু সাক্ষী অৱশ্যে বহুত বেছি, কাৰণ 394 জনৰ ভিতৰত হয়তো তেওঁলোকে সম্পূৰ্ণ সাক্ষী নামাতিবও পাৰে, কিন্তু যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে মাতিব। গতিকে এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হ'ব। আমি ধৈৰ্যৰে বাট চাম, আস্থাৰে আশাৰে পুনৰ বাট চাম, আৰু ভগৱান আমাৰ লগত থাকিব। ন্যায় ব্যৱস্থা আমাক উচিত ন্যায় দিব, সেইটো আমি আশা কৰিছোঁ। আৰু দোষীয়ে চৰম শাস্তি পাবই, উচিত শাস্তি পাব। চাৰ্জ ফ্ৰেম প্ৰক্ৰিয়াৰ অংশস্বৰূপে কেউজন অভিযুক্তক সোধা হৈছিল। অভিযোগসমূহ মানি লৈছেনে? এইকেইটাৰ ভাষ্য আমি নিৰ্দোষী মানি নলওঁ। আদালতত উপস্থিত থকা জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ প্ৰশ্ন। আজি যদি হত্যাকাৰী যদি ইনচেণ্ট হ'ব পাৰে, তে পৃথিৱীত যদি জুবিন গাৰ্গৰ হত্যাকাৰী ইমানখিনি যদি আমাৰ প্ৰুফ, ইমানখিনি এভিডেঞ্চ দিয়াৰ পিছত যদি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে শাস্তি নাপায়, তে পৃথিৱীত হত্যাটো চবতকৈ ইজি বস্তু হৈ যাব পৃথিৱীত। শ্যামকানু মহন্তক জামিন লাগে। চৰকাৰী অধিবক্তাৰ যুক্তি, জামিন পালেই বিদেশলৈ পলাব হাত দীঘল শ্যামকানুৱে। পিছে শ্যামকানু মহন্তলৈ প্ৰশ্ন পাৰ্থ গোস্বামীৰ। তেওঁ মোৰ এটাই প্ৰশ্ন হৈছে, তুমি যদি চুৰ নহয় পলাইছা কিয়? আজি যদি মোক যদি কোনোবাই কয় মই অমুক এটা নকৰা কাম এটা পাৰ্থ গোস্বামী গিল্টি, মই পলাম নে মই পেলাই মুখত খাৰা হ'ম যে মই কিহত গিল্টি মোক প্ৰুফ কৰি দেখাম? মই পলাইছোঁ তাৰমানে, মই চুৰ কৰিছোঁ তাৰমানে। আৰু এজন মানুহে যেতিয়া পলাই যাব পাৰিছে, সি আকৌ ছেকেণ্ড টাইম যে নপলাব কি কথা? সকলো এতিয়া আশাবাদী। সাক্ষীৰ সহযোগিতা এতিয়া অন্যতম গুৰুত্বপূৰ্ণ দিশ। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ এই যাত্ৰাত পাৰ হ'ব সকলো সুকলমে। সকলোৰে এটাই আশা। এইবোৰ যিমানে যি কয় কিছু কথা লাভ নাই। জুবিন গাৰ্গৰ আগত একো ফাল্টু প্ৰশ্ন, একো ফাল্টু যুক্তি নীতিকে জুবিন গাৰ্গে ন্যায় পাবই, হত্যাকাৰী শাস্তি হ'বই, এইটো 100% লিখি থৈ দিয়ক। ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে সন্তি দাসৰ ৰিপৰ্ট ND24। সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছোঁ। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছোঁ। 7 মাহ মই ভিতৰত সোমাই থাকিলোঁ। মই একদম বিধ্বস্ত হৈ গৈছিলোঁ, কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এজন প্ৰাণ পাইছোঁ, অলপ সাহস পাইছোঁ, নিজে জীয়াই থকাৰ এটা বাট পাইছোঁ। আৰু সেই বাটেৰে আগবাঢ়ি এতিয়া জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৰে আপোনালোক সকলোৰে সহযোগিতা, সকলোৰে আশীৰ্বাদ, জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব। নহয় জানো? প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি কঢ়িয়াই নিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা, তেওঁ সৃষ্টিৰাজি। গতিকে সেই প্ৰচেষ্টা চলাই যাম, যিমান পাৰোঁ সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলোৱে। আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যন্ত্ৰক বহুত বহুত ধন্যবাদ, আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে মোক সেইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে। আপোনালোকৰ জীয়ৰী বুলি, বোৱাৰী বুলি যেনেকৈ ভাবে, আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দিয়ক, মৰম দিয়ক। সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেই কথাটো মই অনুভৱ কৰিছোঁ। ওলাই অহাৰ পৰা মোৰ সাহসো বাঢ়িছে, দুষাৰ কথা মই ক'ব পাৰিছোঁ। 7 মাহ মই ভিতৰত সোমাই থাকিলোঁ। মই একদম বিধ্বস্ত হৈ গৈছিলোঁ, কিন্তু মই আপোনালোকৰ মাজলৈ ওলাই আহি নতুনকৈ এজন প্ৰাণ পাইছোঁ, অলপ সাহস পাইছোঁ, নিজে জীয়াই থকাৰ এটা বাট পাইছোঁ। আৰু সেই বাটেৰে আগবাঢ়ি এতিয়া জুবিনৰ যিমানখিনি মোৰ নিজৰ সামৰ্থ্য অনুযায়ী সকলোৰে আপোনালোক সকলোৰে সহযোগিতা, সকলোৰে আশীৰ্বাদ, জুবিনৰ সপোনবোৰ আমি পূৰা কৰিব লাগিব। নহয় জানো? প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি কঢ়িয়াই নিব লাগিব জুবিনৰ সকলো আদৰ্শ সাধনা, তেওঁ সৃষ্টিৰাজি। গতিকে সেই প্ৰচেষ্টা চলাই যাম, যিমান পাৰোঁ সৰু সৰুকৈ আমি কামবোৰ কৰিম সকলোৱে।
আৰু সেইখিনি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যন্ত্ৰক বহুত বহুত ধন্যবাদ আৰু সকলো অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যে মোক সেইখিনি সাহস আপোনালোকে দিছে আৰু মোক আপোনালোকৰ মাজত ৰাখিছে। আপোনালোকৰ জীয়ৰী বুলি বোৱাৰী বুলি যেনেকৈ ভাবে আপোনালোকৰ পৰিয়াল বুলি মোক সদায় আশীৰ্বাদ দিছে আৰু মৰম দিছে। আৰু সেইদিনা বজাৰ কৰি থাকোঁতে মই চাৰ্টটো চালোঁ, তাৰপিছত বৌ ক'লে যে হ'ব এইটো মই কিনি পেণ্ট এটাও কিনি দিছে, কৈছে গেঞ্জি আছে নাই বুলি কৈছে, বৌয়ে সুধিছে। তাৰপিছত মই কৈছোঁ হ'ব, তাৰপিছত চাৰ্টটো বৌয়ে কিনি দিছে এইটো পেণ্টটো। তাৰপিছত কৈছে তোৰ বাৰ্থডে কেতিয়া? মই ক'লোঁ 31 তাৰিখে বুলি ক'লোঁ। মই ক'লোঁ মই বাৰ্থডে নকৰোঁ, মানে মই আগত কেক কাটিলোঁ, মোৰ সদায় মোৰ দাদাই কাটে, মোৰ এইবিলাক নাই আৰু কেক চেক নেকাটো আৰু মোৰ হাঁহিয়ে নাইকিয়া আৰু মানুহে মোক কয় বা অৰুণ ভালনে? মোৰ ভাল শব্দটো মোৰ দুখ পাওঁ, ক'বলৈ মই নিবিচাৰোঁ, মানে শব্দটো মোৰ নাই, মানে বেয়া পাওঁ। ভাল কি মানে মোৰ শব্দটো মোৰ নালাগে, মানে নাজানো। আজি মই এই বাগানৰ পৰা কলে 3জন মানুহকে চাই আহিছিলোঁ বা মই বাগানৰ পৰা ইমান কুটিৰ মাজত, মানে মোক দাদাই আজি দাদাৰ কাৰণে মোক দাদাই ইমানখিনি নাম দি থৈ গ'ল এটা, অকল মই সেইটো বহুত দুখ পাওঁ যে কিয় এনেকৈ কৰিলে দাদা, কিয় ইমান দিন নাই আৰু কেইদিনমান থাকিব নোৱাৰিলে হেঁতেন ন দাদা? আমাৰ লগতনো ভগৱান কিয় এনেকৈ কৰিলে? আৰু ক'ৰবাত ভাল কৰিবগে লাগিব যে, এইটো কাৰণে সেইদিনা বৌক সুধি দিছোঁ যে মই দাদাক লগ পামনে? মই সদায় যেতিয়া খোজকাঢ়োঁ বা মই সদায় দাদাক চাই থাকোঁ, মানে বিচাৰি থাকোঁ যে পিছফালৰ পৰা মোক দাদা মাতক এবাৰ, অৰুণ এইপিনে আছোঁ। আচ্ছা, ৰাতিবিলাকে কথা কয়নে? জুবিন গাৰ্গ আহেনে? জোনালীত থাকোঁ, ৰেম্ব' আমাৰ কুকুৰকেইটা, ৰেম্ব', মায়া, ইকো, অমিত আৰু মনোজ আৰু মই, দীপাংকৰ, আমাৰ এইবিলাক আমাৰ যোনবিলাক টিম আমাৰ চবে একেলগতে থাকোঁ। যেতিয়া কেতিয়াবা নাথাকিলে তেতিয়া মানে সিহঁতৰ বতাহ চতাত মানে অকণমান দাদাৰ, আৰু সদায় আমি বাথৰুমৰ লাইটটো জ্বলাই থওঁ, মানে দাদা বাথৰুমত আহে যে মানে পুৰা অনুভৱ কৰি থাকোঁ যে আমাৰ দাদা আছে, আমাৰ লগত আছে। ইহঁতকেইটাই ৰেনব' এটাই খেলি থাকে সিহঁতি, যে তেওঁ মানে গম পাওঁ যে দাদা আহিছে। আমি অলপো আমাক অকণমানো একো নকৰে দাদা, আমি ভাল পাওঁ দাদা আহিছে ঘৰত। টাইমত আহে দাদা, এই 3:30 বজাত, 2টামান বজাত বা সেনেকুৱা টাইমত আহে দাদা। সেইটো টাইমতে দাদা আহে, কাৰণ তেওঁ সেইটোৱে সময় যে জোনালীত। এই কাহিলীপাৰা ঘৰতো আহে ন? কাহিলীপাৰা ঘৰতো আহে। ক'ত যাবনো দাদা? বৌক এৰি থৈ যাব পাৰিব নেকি? মোৰ নিচিনা মানুহজনীয়ে ইমান সপোনত দেখো আৰু আহে, মৰম কৰি থৈ যায়। তোমালোককনো আমি আমাৰ প্ৰতিটো সময়তে অকল মোক চবৰ ওচৰতে দাদাক যোনে বিচাৰে সিয়ে দেখা পায়। আজি আপুনি এটা কথা মন কৰিছে না বা, দাদা যে মানুহ বুলি কৈছে যে না বুলি, কেনেকে না বুলি কয় বা? সৰু সৰু বাচ্চাবিলাক দেখিছেনে কি ধুনীয়া ধুনীয়া গান গাব ধৰিছে? আগৰ ল'ৰা ছোৱালীবিলাকে কাৰ্টুন চাইছিলে ন, ভিডিঅ' কৰি। আজিকালি দাদাৰ গান গাব ধৰিছে, গানটো মুখস্থ থাকে। চব মায়া আগত গান গাইছিলে, কেতিয়াও নাগাইবা। আচ্ছা, প্ৰথম যেতিয়া ঘটনা খবৰটো কোনে দিলে? খবৰটো মানে ক'ত কি কৰি আগদিনা আছিলা? 20 তাৰিখে আমাৰ প্ৰগ্ৰেম এটা আছিলে। 20 তাৰিখ ন 19 তাৰিখ নে 20 তাৰিখে আছিলে ডুমডুমাত, ৰাধিকা সুন্দৰী বুলি কয় প্ৰগ্ৰেম এটা আছিলে। মই ৰাখিছিলোঁ বৌক লৈ যাব লাগিব সেই প্ৰগ্ৰেমটোলৈ। তাৰপিছত 19 তাৰিখে আমি কি বুলি কয় পিণ্ড দিছোঁ, মহলাই চলি আছিলে। বৌ মোৰ মা নাই, মোৰ মাৰ মানে পিণ্ড দিওঁ মহলাই চলি থাকোঁতে। পিণ্ড দিছিলোঁ, আমাৰ মুনিবৰ আৰু দিছোঁ, বৌ মানে চবৰে আমাৰ ফেমিলি হয়, কাৰোবাক যি নীতি নিয়মত চলেতো এনেকৈ দিছোঁ। দিয়াৰ পিছত আহিছোঁ তাৰ পৰা। মই মানে সেই চিৰিটোত উঠোঁতে মোৰ উশাহটো বন্ধ হৈ গৈছিলে বা শুক্লেশ্বৰত যে টুটুদা গৈছিলোঁ, টুটুদা মানে বৌৰ ভাইক গৈছিলোঁ, মোৰ উশাহটো বন্ধ হৈছিলে। তেতিয়া মোক কৈছে যে ডক্টৰক দেখুৱাবি। মই নাজানো আৰু কিয় মোৰ উশাহটো বন্ধ হৈছিলে বা সেইদিনা উঠি আহোঁতে। মই এনেই কেতিয়াবা হৈ যাব পাৰে, চিৰি একো নোখোৱা নেমেলাকে ৰাতিপুৱা গৈছোঁতো বা, সেইটো কাৰণে মই ইমান মন নকৰিলোঁ। ঘৰলৈ আহিলোঁ, ঘৰ আহি বৌয়ে খানা চানা মানে পটাপট গৰম কৰি দিছোঁ। মই বুটিকলৈ আহিব লাগিব, মানে ৰাতিপুৱাই গৈছিলোঁতো, মই আহিব লাগিব। তো মই বাছত আহিলোঁ, আহি দোকানত বহিবলৈ লৈছোঁ চকীখনত। জামাল দা কাপোৰ চিলাই আছে, সি ৰাতিপুৱাই সোনকালে খুন্দিলোঁ, মই 11টামান বজাত আহি পাইছোঁ। 11টা 12টা এনেকৈ মই আহি পাইছোঁ। মই বাছ টাইম লাগে যে কাহিলীপাৰাৰ পৰা তালৈ। মই চকীখন খুলিছোঁ মানে বহিবৰ কাৰণে, চকীখনত বহিম আৰু মোবাইলটো টিপি মানে চাম আৰু
তো বহিছোঁ তাতে হঠাৎ ফোন এটা আহিলে মানে বৌ মানে কি কাৰণে ফোন কৰিছে মই এই মাত্ৰ তো বৌৰ লগতে মই ভাত খাই আহিছোঁ বৌয়ে মোক গৰম কৰি দিছে চব্জি ভাত খাইছোঁ বৌ খাইছে মই খাইছোঁ কৈছে বৌ কিয় ফোন কৰি মানে যোনটো চিঞৰ মাৰিলে মানে কোনোদিন এনেকৈ চিঞৰ শুনা নাই তাৰপিছত দাদা বুলি কৈছে আৰু ময়ো কল বেক কৰিব নোৱাৰিলোঁ আৰু কি কাৰণে মানে তই কিবা এটা অনুভৱ কৰিছ হৈছে কিবা এটা হৈছে দাদা মই কিবা গা চা বেয়া হৈছে পাৰে মই পুৰা ভগৱানৰ নাম তাতে মানে মোৰ একদম নোমবিলাক থিয় হৈ গৈছে গা মানে এনেকুৱা লাগিছে গম নাপাওঁ যে কি হৈছে মানে জামানদাক কৈছোঁ ৰেপিড'খন সি মোবাইল চোবাইল নাই তাৰপিছত মই তলত নামি গৈছোঁ চিৰি দি মানে দোকানৰ পৰা লগালগ গুচি আহিছোঁ আৰু মই নামি দেখিছোঁ যে এখন ৰেপিড'ৱালাটো মানে বেলেগ এটাক নমাইছে আৰু মানে মানুহটোক নমাই পইচাটো লৈছে আৰু মই কৈছোঁ দাদা উঠক বলকচোন বলক মই একো পইচা মানে কৰা নাই বলক কাহিলীপাৰা যাব লাগে জুবিন দা চেনাৰ্জী ইমান বিল্ডিংটোৰ নাম জানো চেনাৰ্জী বিল্ডিঙলৈ যাব লাগিব বলক তাৰ ঘৰতে সি আহিছোঁ তাৰপিছত মোৰ যিমান মানে আহি আছোঁ বা জামত ফচি আছোঁ মোৰ সিমান মানে দুখ লাগি আছে কি হৈছে বজৰংবলী নাম লৈছোঁ দুৰ্গা মা মানে যিমান আছে ভগৱানে চবৰে হনুমান চালিচা গাই আছোঁ পূৰা গাই থাকোঁতে তাৰপিছত নাই মানে ভয় লাগি আছে এই যোনটো ৰেপিড'ৱালাটো মুছলিম মানুহ হয় এই আল্লাহ আল্লাহ নাম লৈছে মানে সি তাৰ নিজৰ ভগৱানক প্ৰাৰ্থনা কৰিছে মানে তুমি ক'লা নেকি যে না মই কৈ আছো যে মোৰ মানে সি গম পাইছে ন যে ই কি কাৰণে মানে এই ল'ৰাটো এনেকুৱা হৈছে মানে তুমি যে জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ সেইটো নাজানে কিন্তু এইটো গম পাইছে তোমাৰ কিবা এটা বিপদ হৈছে যে কি হৈছে ভাইটি দাদা কি হৈছে আপোনাৰ কি হৈছে মই ক'লো নহয় জুবিন দা যে কিয় ছিংগাপুৰ গৈছিলে যে দাদা সেইটো তুমি কৈছা মানে মই তাক কৈছোঁ সি মানে সুধি আছে মোক মই চকু পানী ওলাই আছে মানে মোৰ দাদা কি হৈছে মানে বেমাৰ হৈছে বুলি কিবা এটা হৈছে বুলি মানে গম পোৱা নাই ন কি হৈছে মানে তাৰপিছত মোৰ মানে লগালগ চকু পানী আহি আছে ভয় লাগি দেখিছা সেই মানুহজনেও আল্লাহ আল্লাহ কৈছে দাদাৰ কাৰণে কিমান মৰমখিনি ক'ত তাৰপিছত মোক কৈছে যে কি হৈছে ভাইটি দাদা কি হৈছে আপোনাৰ কি হৈছে মই ক'লো যে নহয় এনে দাদা জুবিন দা যে তাৰ কিবা গা বেয়া হৈছে বুলি কৈছে বৌ ফোন কৰিছে মই সেইটো কাৰণে নাই একো নহয় বেমাৰ হৈছে পাৰে কিবা আল্লাহ আছে মানে সি প্ৰাৰ্থনা কৰিছে তাৰপিছত আহিছোঁ তাৰপিছত ভিতৰত সোমাইছোঁ আমাৰ কাহিলীপাৰা কেম্পাছত সোমাই মই তাক পইচা দিছোঁ মানে 80 টকা ন 20 টকা কিবা এটা হৈছে মই 100 টকাতে দিছোঁ আৰু দৌৰিছোঁ দাদা পইচাটো লৈ যাম মই নালাগে পইচাটো আপুনি ই কৰক মই ওপৰত গৈ দেখিছোঁ তাৰপিছত মানুহ এটাতে মানে বৌ ভিতৰতে ৰুমতেই মানে কান্দিবলৈ লাগিছে মই কি হৈছে মই বৌ দৰ্জাতে কৈছে যে দাদা গা বেয়া এনেকৈ কিবা এটা কৈছে মই কি কৈছোঁ পূজা ৰুমত গৈছোঁ আমাৰ পূজা য'ত কৰোঁ মই ৰুমত সোমাইছোঁ সোমাই একদম দৰ্জাটো মানে খোলা আছে মই পূজা কৰিব লাগিছোঁ ধূপ ধূনা জ্বলাবলৈ পূৰা এইপিনে ধূনা জ্বলাইছোঁ ধূপ জ্বলাইছোঁ আৰু পূৰা ভগৱানৰ নাম লৈ আছোঁ ধূপটো জ্বলাই আছোঁ জ্বলাই আছোঁ মোৰ মানে মাতি আছোঁ মোৰ দাদাৰ মানে কি হৈছে মই জানিবলৈ মই সুধিবও পৰা নাই মানে বহু কান্দিবলৈ লাগিছে মুঠতে কিবা এটা হৈছে কি হৈছে মানে মই একো ধৰিবই পৰা নাই বা মই ভগৱানক মানে মই জানো যে বজৰংবলী মই ফ্ৰেণ্ড বুলি ভাবোঁ তো মোৰ বজৰংবলী মোক শুনিব আৰু মই বজৰংবলীক যি কওঁ শুনে মানে কিন্তু সেইবাৰ নুশুনে বহুত দুখ পালোঁ মানে মানুহবিলাক আহি আছে ফোন ওপৰত ফোন বাজি আছে মানুহবিলাক ইমান মানুহ কিয় আহিছে মানে কি হৈছে আমি একো গম পোৱা নাই বা ফোনটো মই বিচনাত পেলাই থৈ মই ওপৰত পূজা কৰিব লাগিছোঁ ভৰিও ধোৱা নাই বা পূজা ভৰি চৰি ধোৱাই নাই বা ডাইৰেক্ট পূজা ৰুমত সোমাইছোঁ পূজা কৰিবলৈ লাগিছোঁ ধূনাও জ্বলি আছে ধূপো জ্বলাই আছে পুৰা মানে মা কামাখ্যা দুৰ্গা মা ভগৱান আছে চবকে তাৰপিছত না মানুহকেইটা ভৰ্তি হৈ গৈছে তাৰপিছত পাৰ্থদাক মই সুধিছোঁ ভৰি চৰি ধৰিছোঁ পাৰ্থদা মানে গম পাইছোঁ না পাৰ্থ আৰতী মন্ত্ৰ যে মই পাৰ্থদাক কৈছোঁ মানে পাৰ্থদা আমাৰ ঘৰৰ হয় ন মই দাদা কৈছোঁ দাদা কি হৈছে কওক ন মানে মানুহবিলাক ভিৰ হৈ গৈছে গম পোৱা নাই যে কি হৈছে মই সুধিছোঁ দাদা কি হৈছে নো কওক ন দাদা কি হৈছে নো মোৰ দাদা কি হৈছে নো কৈ আছোঁ কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণটো যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি ক'ম আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকুৱা হৈছে তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই নবা মই চবৰে ভৰি ধৰিছোঁ মই জানিব বিচাৰিছোঁ মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা আজি 8 মাহ আচলতে দাদা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকৈ মাত দি গৈছে মোক কি হৈছে এইটো জানিব লাগিব